Viewers and students, আজি আকৌ আহিছো ক্লাছ 8 ৰ এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 1 ৰ 4 নম্বৰ অংকটো কৰিবলৈ। ইয়াত কি কোৱা হৈছে যে এইটো অভেদ ব্যৱহাৰ কৰি ইয়াক সলভ কৰিব লাগে। ইয়াত অভেদ কি আছে x + a * x + b, মানে এইটো আকাৰত আমি প্ৰথমে সজাব লাগিব। এইটো আকাৰত সজাব পাৰিলে এনেকৈ আমি পাতি আমি লিখিব পাৰিম। তো এইটো আকাৰত চাও কি আছে x, দুটাতে x থাকিব সন্মুখত, তো 4k² একে একে আছে, গতিকে x বুলি এইটো ধৰি ল'ব পাৰো। তাৰপিছত কি আছে প্লাস a, কিন্তু ইয়াত আছে -3k, ইয়াত আছে প্লাস b, ইয়াত আছে -7k। তো ইয়াত প্লাস নাই, আমি কি কৰিম তেতিয়াহলে? ভয় খাব নালাগে, একো ভয় খাব নাই। এতিয়া কি কৰি আমি ইয়াত প্লাস নাই যদিও আমি ইয়াত প্লাস বনাই লম। 4k², এই যে আমি ইয়াতে আমাৰ এই সজোৱা যিটো অভেদৰ প্লাসটো আনিলো, আনাৰ পিছত আমি কি কৰিম, এই যে মাইনাসটো আমি কি কৰিম 3k লগত ব্ৰেকেটৰ ভিতৰত লিখি দিম। তো এতিয়া আমাৰ হৈ গল এই যে x + a হৈ গল। নেক্সট এইটো এনেদৰে সজাম, 4k² প্লাস মাইনাসটো 7k লগত ভিতৰত সোমাই দিলো, আহি গল x + b। এতিয়া আমাৰ কি হ'ব যে এই যে এইটো আকাৰত আমি এইটো লিখিম। ইয়াত আমাৰ x², তো x অৰ ঠাইত আমাৰ কি আছে 4k², তো 4k² এই টার্মটোক আগতে লিখি ললো x, তাৰপিছত এই যে স্কয়ারটো দিম। এই স্কয়ারটো কিন্তু ইয়াৰ আগৰ পৰাই আছে, গতিকে এই স্কয়ারটো নতুনকৈ আহি গল ওপৰত। তাৰপিছত প্লাস আছে a + b, এই যে a এইটো b, এইটো আৰু এইটো আমি ব্ৰেকেটত প্লাস হিচাপত লিখিব লাগিব। তো যেহেতু দুটাৰ লগত মাইনাস আছে, গতিকে আমি কি কৰিম ফার্স্ট ব্ৰেকেটটো থাকিবই, ফার্স্ট ব্ৰেকেটত থকাকৈ ইহঁতক প্লাস হিচাপে সেকেন্ড ব্ৰেকেটৰ ভিতৰত লিখি দিম। হল a + b, তাৰপিছত কি থাকিব লগতে x পূৰণ হৈ থাকিব। x মানে কি 4k², তো 4k²। নেক্সট আহিব প্লাস a * b, a * b এইটো a এইটো b, তো -3k লগত -7k পূৰণ। এতিয়া লাহে লাহে সকলোবোৰ আমি সৰল কৰি দিম, সিম্পলিফাই কৰি দিম। ইয়াত স্কয়ারটো ভিতৰত আনিলে কি হ'ব যে স্কয়ারটো ওপৰত গলে 16 হ'ব, আৰু k² আছে স্কয়ার লগত ওপৰত আৰু এটা পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেনেহলে কি হয় দুটা পাৱাৰ মাল্টিপ্লাই হয়, তাহলে 2 * 2 4, তার মানে k⁴। তাৰপিছত প্লাস এই দুটা যোগ আছে, তো যোগ এতিয়া আমি কি কৰিব পাৰো, যদি অসুবিধা হয় তেনেহলে এনেকৈ দিব পাৰো, ব্ৰেকেটটো উঠাই দিব পাৰো। তো প্লাস আৰু মাইনাসে কি হ'ব, ব্ৰেকেট উঠাই দিলে মাইনাস হ'ব আৰু 7k। তাৰপিছত 4k² বাহিৰত লগতে পূৰণ হৈ থাকিব। নেক্সট এই দুটা পূৰণ হৈছে, তো পূৰণ হৈ থাকিলে সমস্যা নাই, কি হ'ল মাইনাস আৰু মাইনাস একে চিন আছে, সেম চিন থাকিলে কি কৰিব প্লাস হৈ যায় এইটো, তো এইটো প্লাস প্লাসে থাকিব। 3 * 7 21, আৰু k হৈ গল k²। নেক্সট এতিয়া ইয়াতে বাকি আছে কাম, তো 16k⁴ প্লাস ইয়াতে কি আছে মাইনাস আৰু মাইনাস দুটা একে চিনযুক্ত টার্ম কি হৈ আছে ব্ৰেকেটৰ ভিতৰত যোগ বা বিয়োগ হৈ আছে। তো ইয়াত এই ক্ষেত্ৰত কি কৰিব লাগে, দুটা যদি একে চিন থাকে তেনেহলে কি কৰিব লাগে, আমি এই দুটা সংখ্যা দুটা কি কৰিব লাগে হৰক দুটা যোগ কৰিব লাগে। তো ইয়াত হ'ব কি -3 আৰু 7 হয় 10, আৰু লগতে k টো থাকি গল। যোগ কৰিলে যেটো ভূমি থাকে, যেটো বেস থাকে, তাৰ একো পৰিৱৰ্তন নহয়, ই যেনেকৈ তেনেকৈয়ে থাকে। পূৰ্ণ হৈ থাকিব প্লাস 21k²। এইটো একেদৰে থাকে, এইটো ইয়াৰ লগত এইটো পূৰণ কৰিব লাগিব, এইটো বাহিৰত এইটো ভিতৰত, এইটো পজিটিভ এইটো নেগেটিভ, তো চিনটো কি হ'ব নেগেটিভ হ'ব। 4 * 10 40, যেহেতু পূরণ করা হয়েছে বেসটোও পরিবর্তন হবে, বেসটো পাওয়ার চেঞ্জ হবে। তো k এটা আছে k দুটো আছে, তার মানে k টোটাল হল 3টা k³ এইটো ব্রেকেটত দিলো, তাৰপিছত প্লাস 21k²। নেক্সট এতিয়া কি কৰিম, এই যে ব্রেকেটটো উঠাই দিম, এইটো ব্রেকেট উঠাই দিলে প্লাস মাইনাস মাইনাস হৈ যাব 40k³ প্লাস 21
a স্কয়াৰ। আশা কৰো বুজাব পাৰিছো। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ফেচবুকত চাই থাকিলে মোক ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি